পুনৰ ৰাজ্যখনৰ পৰা বিদেশী খেতাৰ প্ৰসংগ উত্থাপন হৈছে এইবাৰ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা বাংলাদেশী হওক যিসকল বিদেশী নাগৰিক আছে তেওঁলোকক বিতৰণৰ বাবে এখন নতুন আইনৰ আশ্ৰয় ল'ব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতেই স্বাভাৱিকতে এতিয়া বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ প্ৰত্যাহ্বান জনাই বহু দল সংগঠনৰ নেতাই বিভিন্ন মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি বিধানসভাত যিখন বিশেষ অধিৱেশন হৈছিল তাত স্পষ্টভাৱে কৈছে যে এতিয়াৰ পৰা অসমত বসবাস কৰি থকা অসমত যিসকল বিদেশী আছে বা যিসকল বাংলাদেশী লোক আছে অবৈধভাৱে তেওঁলোক অসমত প্ৰৱেশ কৰি অসমতে আছে তেওঁলোকক যদি বিদেশী বুলি চিনাক্ত কৰিব পাৰে বা বিদেশী বুলি প্ৰমাণিত হয় তেনেহলে তেওঁলোকক বৰখাস্ত কৰিবৰ বাবে তেওঁলোকক বিতৰণ কৰিবৰ বাবে কোনো ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ প্ৰয়োজন নহয় অৰ্থাৎ ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ জাজমেন্ট নোহোৱাকৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত সেই বিদেশীসকলক বিতৰণ কৰিব পাৰিব অৰ্থাৎ বাংলাদেশত থৈ আহিব পাৰিব বা অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব এই 2050 চনৰ যিখন এক্সপালছন এক্ট সেই এক্টৰ অধীনত অসমত বসবাস কৰি থকা বিদেশীসকলক বিতৰণ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰিছে সেই আইনখনৰ অধীনত কৰাৰ লগে লগে যি ফৰেনাৰ্ছ ট্ৰিবিউনেল আছে অসমৰ বিভিন্ন ঠাইত ফৰেনাৰ্ছ ট্ৰিবিউনেল আছে যি ট্ৰিবিউনেলে বিচাৰ কৰি একজন সন্দেহযুক্ত লোকক বিদেশী হয় নে নহয় তেওঁলোকে ৰায় দিয়াৰ পাছতে তেওঁক বিতৰণ কৰা হয় বা ৰাজ্যখনত থাকিবলৈ দিয়া হয় এতিয়া এই আইন মতে যিখন 1950 চনৰ এক্সপালছন এক্ট সেই আইনখনৰ মতে জিলা উপায়ুক্ত বা জিলা প্ৰশাসনে যদি এজন লোকক বাংলাদেশী বা বিদেশী বুলি চিনাক্ত কৰে তেনেহলে তেওঁক ৰাজ্যৰ বাহিৰ কৰি দিবলৈ বা বিতৰণ কৰিবলৈ কোনো ধৰণৰ বেলেগ আইনৰ প্ৰয়োজন নাই বা ট্ৰিবিউনেললৈ যোৱাৰ প্ৰয়োজন নাই এই কথাবিলাক এতিয়া হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কৈছে আৰু এই ঘোষণাৰ পিছত স্বাভাৱিকতেই ৰাজ্যখনত এটা নতুন বাংলাদেশী বা বিতৰণ কেন্দ্ৰিক এটা পৰিৱেশ সৃষ্টি হৈছে কিন্তু দেখা গৈছে যে অসমৰ বাংলাদেশী যিটো সমস্যা এই সমস্যাটাক লৈ চৰকাৰখন কিমান সচেতন বা এই বাংলাদেশীসকলক বা যিসকল বিদেশী লোক অসমত বসবাস কৰি আছে যিসকলে অসমৰ ভৌগোলিক পৰিকাঠামো বা জনগাঁথনিৰ সলনি কৰি পেলাইছে সেই লোকসকলক বিতৰণ কৰাটো অসমৰ ৰাইজৰ এটা পৌৰাণিক দাবী আৰু সেই দাবীৰ ভিত্তিতে অসম আন্দোলন হৈছিল অসম আন্দোলনত 600ৰো অধিক লোক শ্বহীদ হ'ল তাৰ পাছতো কিন্তু সেই বিদেশী বিতৰণৰ সমস্যাটো সমাধান নহল যদিও এই ইস্যুটোক লৈ দলসমূহে ৰাজনীতি কৰিছে দলসমূহে সেই ইস্যুটো লৈ চৰকাৰলৈ আহিছে চৰকাৰ ধৰাৰ পাছত তেওঁলোকে কিন্তু এই বিদেশী সমস্যাটো সমাধানত কেতিয়াও গুৰুত্ব দিয়া নাই আমি দুবাৰকৈ অসম গণ পৰিষদৰ চৰকাৰ পাইছিলোঁ দুইখন যেতিয়া এই চৰকাৰ দুখন আহিছিল অগপয় দুবাৰকৈ চৰকাৰ গঠন কৰিছিল তেতিয়া বহুতে ভাবিছিল যে অসমৰ পৰা বিদেশী আঁতৰি যাব বিদেশী এজনো নাথাকিব কিন্তু যি বিদেশী ক্ষেত্ৰৰ আন্দোলনৰ গৰ্ভত অসম গণ পৰিষদ জন্ম হ'ল সেই অসম গণ পৰিষদেই চৰকাৰ গঠনৰ পিছত অসমবাসীক চূড়ান্ত প্ৰবঞ্চনা কৰিলে বিদেশী বিতৰণৰ নামত তেওঁলোকে ৰাজভোগ কৰিলে কিন্তু অসমৰ পৰা বিদেশী খেতাটো এক মৰিচিকা হৈ পৰিল আৰু তেওঁলোকে সেই বিষয়টোক আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব নিদিলে ইয়াৰ পাছত আমি দেখা পালোঁ যে কংগ্ৰেছেও 15 বছৰ কাল ধাৰাবাহিকভাৱে শাসন কৰিলে কিন্তু কংগ্ৰেছেও সেই বাংলাদেশী সমস্যাটোক লৈ ৰাজনীতিয়ে কৰি থাকিল আৰু এই বাংলাদেশী সমস্যাটো সমাধানৰ নামত তেওঁলোকে ভোট বেংক সৃষ্টি কৰিলে বা সেই ভোট বেংকৰ সহায়ত তেওঁলোকে তিনিবাৰকৈ চৰকাৰ গঠন কৰিলে কিন্তু বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটোত কিন্তু তেওঁলোকে বিশেষ গুৰুত্ব আৰোপ নকৰিলে যি কাৰণে এতিয়াও বহু বিদেশী হয়তো স্বদেশী হৈ পৰিছে আৰু বহু বিদেশীয়ে এতিয়া অসমকে নিজৰ জন্মস্থান বা নিজৰ ৰাজ্য বুলি ভাবিবলৈ বাধ্য হৈছে ইয়াৰ পাছত আমি দেখা পালোঁ যে যেতিয়া বিজেপিয়ে চৰকাৰলৈ আহিল বা বিজেপিয়ে চৰকাৰ অহাৰ আগমুহূৰ্তত অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰাটো তেওঁলোকৰ এটা অন্যতম দাবী আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ঘোষণা কৰিছিল যে মে মাহৰ ভিতৰত তালি টোপোলা বান্ধি অসমৰ পৰা সকলো বিদেশী বাংলাদেশ বা পাকিস্তান বা আন দেশলৈ যাব লাগিব এই ঘোষণাই স্বাভাৱিকতে বিজেপিৰ প্ৰতি মানুহৰ আগ্ৰহ পাইছিল বিজেপিৰ মাজতে নতুনত্ব দেখিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিলে কিন্তু অসমৰ বাংলাদেশী সমস্যাটো বা অসমৰ বিদেশী সমস্যাটো তেনেদৰে থাকিল কোনো ধৰণৰ সমস্যাৰ সমাধান নহল এতিয়া আকৌ এই প্ৰসংগটো উত্থাপন হৈছে যে অসমৰ পৰা বাংলাদেশী বা বহিৰাগত ইয়াৰ পৰা আঁতৰি যাব লাগে বিতৰণ কৰিব লাগে আমি দেখা পাইছোঁ যে যেতিয়া নিৰ্বাচন চমু চাপি আহে বা যেতিয়া নিৰ্বাচনৰ সন্মুখত নিৰ্বাচন আহে তেতিয়াই ৰাজনৈতিক দলসমূহৰ এটা অন্যতম হাতিয়াৰ হৈ পৰে বিদেশী বহিষ্কৰণ এই ইস্যুটো উত্থাপন কৰিয়ে তেওঁলোকে মানুহৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰে এটা মেৰুকৰণৰ ৰাজনীতি কৰে হয়তো এতিয়াও পুনৰ এই বিদেশী প্ৰসংগ উত্থাপন কৰি তেনেকুৱা এটা নিৰ্বাচনী ৰাজনীতি কৰিব খুজিছে
কাৰণ যদি বিদেশী সমস্যাটো সমাধানত চৰকাৰৰ সদিচ্ছা থাকিলেহেঁতেন সেয়া কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক বা আগৰ অগপ চৰকাৰেই হওক যে সেই সদিচ্ছা থকাহেঁতেন আজি হয়তো অসমত বিদেশী সমস্যাটো বহু সমাধান হ'লহেঁতেন কিন্তু দেখা গৈছে যে চৰকাৰে এই বিষয়টো খুব গুৰুত্ব সহকাৰে নলৈ মাত্ৰ নিৰ্বাচনৰ ভোটৰ অংক কৰি হিন্দু মুছলমানৰ এটা প্ৰসংগ উত্থাপন কৰি এই বিষয়টো উত্থাপন কৰে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হয় বা তেওঁলোকে যিটো লক্ষ্য লৈ এই বিষয়টো উত্থাপন কৰে সেই লক্ষ্য যেতিয়া সিদ্ধি হয় তেনে তাৰ পিছত তেওঁলোকে বিদেশীৰ সমস্যাটো পাহৰি যায় আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কৈছে যে 1950 চনৰ আইনৰ ভিত্তিত এই বিদেশীসকল বহিষ্কাৰ কৰা হ'ব আৰু যদি হেতুই কৰিব পৰা যায় তেনেহলে অসমত যিবিলাক ট্ৰিবিউনেল আছে 100খনৰ অধিক ট্ৰিবিউনেল আছে যি ট্ৰিবিউনেলে বিদেশী এজন লোকক বা এজন ফন্দেহযুক্ত লোকক হসাকৈ তেওঁ ৰাজ্যখনৰ স্থায়ী বাসিন্দা নে বিদেশী সেই পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে জাজমেণ্ট দিয়ে সেই জাজমেণ্টৰ ভিত্তিত সেই বিদেশীজনক বাংলাদেশতে হওক বা আন দেশলৈ প্ৰেৰণ কৰা হয় এই প্ৰক্ৰিয়াটোৱে বিগত সময়ছোৱাত চলি আহিছে কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছত যদি সেই আইনমতেই বিদেশী বিতৰণ কৰিব পৰা যায় তেনেহলে ট্ৰিবিউনেল সমূহৰ কোনো কাম নোহোৱা হ'ব আৰু এজন জিলা উপায়ুক্ত বা জিলা প্ৰশাসনে সেই লোকসকলক চিনাক্ত কৰি যদি চিনাক্ত কৰিব পাৰে যদি তথ্যপাতিভাৱে তেওঁলোকে চিনাক্ত কৰিব পাৰে তেনেহলে তেওঁক পুছবেক কৰিব পাৰিব অৰ্থাৎ বাংলাদেশত থৈ আহিব পাৰিব গতিকে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে কিন্তু প্ৰশ্নটো হৈছে যে এনেদৰে বাংলাদেশী সমস্যাটো সমাধান হ'বনে নহয় 1950 চনৰ আইনখনৰ মতেই যদি বাংলাদেশী বিতৰণ কৰিব পাৰি তেনেহলে ইমান বছৰে কি কাৰণে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়াটো খৰতকীয়া নহল তাৰ উপৰি এটা কথা আহিছে যে যিকোন সময়ত বাংলাদেশী বিষয়টো বা গুৰুত্ব লাভ কৰিছিল বা যিকোন সময়ত এই বিষয়টোৱে বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল অসমৰ কেইবাখনো জিলাৰ জনগাঁথনি সলনি হৈ গৈছে বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰিছিল তেতিয়াই এনআৰসি প্ৰসংগটো আহিছিল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিলে অসমত কিমান বিদেশী আছে কিমান স্বদেশী আছে সেয়া স্পষ্ট হৈ পৰিব আৰু সেইমতেই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িল এনআৰসি উন্নীতিকৰণ প্ৰক্ৰিয়াটো যাতে নিকা আৰু স্বচ্ছ হয় তাৰ বাবে উচ্চতম ন্যায়ালয়ক দায়িত্ব দিয়া হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্ত্বাৱধানত এনআৰসি প্ৰক্ৰিয়াটো 2013 চনত আৰম্ভ হ'ল আৰু 5 বছৰৰ পিছত 2019 চনত এনআৰসিৰ ফাইনেল ৰিপৰ্ট প্ৰদান কৰা হয় ফাইনেল ৰিপৰ্ট দাখিল কৰিলে কিন্তু সেই যিখন এনআৰসি ৰিপৰ্ট ওলাল যিখন ফাইনেল এনআৰসি আমাৰ ওচৰত দাখিল কৰিছিল সেই এনআৰসিও কিন্তু চৰকাৰে গ্ৰহণ নকৰিলে বিভিন্ন অজুহাতত অৰ্থাৎ 5 বছৰ বহু কষ্ট কৰি বহু সাধনা কৰি বা বিভিন্ন ধৰণৰ তথ্যপাতি গোটাই মানুহে তেওঁলোকক অসমৰ নাগৰিকসকলে বা অসমৰ বাসিন্দাসকলে তথ্যপাতি দাখিল কৰি তেওঁলোক যে অসমৰ নাগৰিক তেওঁলোক যে অসমৰ স্থায়ী বাসিন্দা তেওঁলোক যে 1971 চনৰ আগত অহা লোক সেই লোকসকলে নিজৰ তথ্যপাতি দাখিল কৰি এনআৰসিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে প্ৰচেষ্টা চলাইছিল দীঘলীয়া লাইন কৰি দীঘলীয়া শাৰী পাতি তেওঁলোকে সেই ডকুমেন্টছ দাখিল কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া গোটেই প্ৰক্ৰিয়াটো সামৰণি পৰিল তেতিয়া দেখা গ'ল যে 20 লাখৰো অধিক লোক এনআৰসিৰ পৰা বঞ্চিত হৈছে অৰ্থাৎ তেওঁলোকে উপযুক্ত তথ্যপাতি দাখিল কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত নহল তাৰ বিপৰীতে বহুতে অভিযোগ উত্থাপন কৰিলে বহু দল সংগঠনে অভিযোগ উত্থাপন কৰিলে যে বহু অসমৰ স্থায়ী বাসিন্দাৰ নাম এনআৰসি পৰা বঞ্চিত হৈছে অন্তৰ্ভুক্ত হোৱা নাই কিন্তু বহু সন্দেহজনক লোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হ'ল এই ধৰণৰ প্ৰতি অভিযোগৰ মাজত গোটে এনআৰসি প্ৰক্ৰিয়াটো ধুৱলি গলিৰ মাজত সোমাই গ'ল অথচ 5 বছৰত প্ৰায় 1300 কোটি টকা এনআৰসি উন্নীতকৰণৰ নামত কেন্দ্ৰ ৰাজ্য চৰকাৰে ব্যয় কৰিলে অৰ্থাৎ 1200 কোটি টকা ব্যয় হোৱাৰ পাছতো ইমান এটা ডাঙৰ বৃহৎ কৰ্মযোগ্য কৰাৰ পাছতো কিন্তু এনআৰসিখন এতিয়া এখন ইনভ্যালিড ডকুমেন্ট হিচাপে ৰৈ গ'ল এটা এনআৰসি খনৰ কোনো গুৰুত্ব নোহোৱা হ'ল সেই এনআৰসি খন কোনো ধৰণৰ ৰাজনৈতিক কোনো তাৎপৰ্য নাই বা সেইখনৰ কোনো ভ্যালিডিটি দেখিবলৈ পোৱা নগ'ল এতিয়া গোটেই কথাটো হ'ল যে যিকোনো সময়ত এনআৰসি প্ৰসংগটো গুৰুত্ব লাভ কৰিছিল যিকোনো সময়ত এনআৰসি হলেই অসমৰ বিদেশী সমস্যা সমাধান হ'ব লাগে বুলি কৈছিল তে সেই এনআৰসি কিন্তু ধোৱা চাঙত উঠিল তাৰ পৰিৱৰ্তে চৰকাৰে আবেদন কৰিলে যে এনআৰসি খন পুনৰীক্ষণ কৰিব লাগে সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে এনআৰসি খনত বহু ভুল ত্ৰুটি আছে গতিকে এনআৰসি খন আপডেট কৰিব লাগে নতুনকৈ ভেৰিফিকেশন কৰিব লাগে আৰু সেই ভেৰিফিকেশন বা যি তেনেকৈ পুনৰীক্ষণৰ আবেদন কৰিলে সেই আবেদনত তেওঁলোকে চৰকাৰৰ পৰা অনুৰোধ কৰা হ'ল যে যিবিলাক সীমামূৰীয়া জিলা আছে
সেই সীমামূৰীয়া জিলাবিলাকৰ 20% ৰিভেৰিফিকেশ্যন কৰিব লাগে আৰু যিবিলাক গোটেই ৰাজ্যত 3% NRC 3% ৰিভেৰিফিকেশ্যন কৰিব লাগে গতিকে সেই অনুৰোধ এতিয়া সুপ্ৰিম কোৰ্টত আছে সুপ্ৰিম কোৰ্টে সেই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই কোনো ধৰণৰ জাজমেণ্ট দিয়া নাই গতিকে NRC বিষয়টো তেনেদৰে গ'ল অৰ্থাৎ NRC খন হোৱাটো বহুতে নিবিচাৰিলে আৰু বহুতে শুদ্ধকে যদি হৈছে হেতু সেই NRC খনকো বিভিন্ন দল সংগঠনে প্ৰত্যাখ্যান কৰিলে গতিকে NRC বিষয়টোৱে অসমৰ বাংলাদেশী সমস্যা বা বিদেশী সমস্যাটো সমাধান হ'ব বুলি ভাবিছিল কিন্তু সেয়া নহল এতিয়া পুনৰ নতুনকৈ বিদেশী প্ৰসংগটো উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই স্থিতি গ্ৰহণ কৰিছে ইফালে বীৰ লাচিত সেনাৰ দৰে কিছুমান জাতীয় দল সংগঠনে নিজকে জাতীয় দল সংগঠন বুলি দাবী কৰা বহু সংগঠনে বিদেশী খেদা আন্দোলনটো নিজে আৰম্ভ কৰিছে নিজেই আইন হাতত তুলি লৈ বহু বিদেশীৰ বিৰুদ্ধে নিৰ্যাতন চলাইছে তেওঁলোকে বিদেশী নিজে চিনাক্ত কৰি চৰকাৰক দাবী জনাইছে যে এই সকল বিদেশীক উৎখাত কৰিব লাগে বীৰ লাচিত সেনাৰ দাবীমতেই চৰকাৰে যোৰহাটৰ এজন সংখ্যালঘু লোকক ঘৰ দুৱাৰ উচ্ছেদ কৰিলে আৰু সেই ঘটনাই এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল এতিয়া কথাটো হ'ল যদি সঁচাকৈ অসমৰ বিদেশী সমস্যাটো সমাধান হ'ব লাগে যদি অসমৰ পৰা অসমত এজনো বিদেশী থাকিব নালাগে তেনেহলে চৰকাৰে এক দীৰ্ঘম্যাদী পৰিকল্পনা ল'ব লাগিব এটা সুস্থ সিদ্ধান্তৰে এই প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগিব ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগিব আজি বহুতে অভিযোগ কৰিছে যে চৰকাৰে বিভিন্ন সময়ত NRCয়ে হওক বা বিদেশী বিতৰণৰ ক্ষেত্ৰতে হওক তেওঁলোকে পটককে কথাসমূহ উলিয়াই বিভিন্ন প্ৰসংগত উলিয়াই পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আকৌ বহি থাকে অৰ্থাৎ সেই প্ৰক্ৰিয়াটো কন্টিনিউয়াছ নহয় আজি আসুও সেই অভিযোগে কৰিছে যদি বিদেশী খেদিবই লাগে যদি বিদেশী চিনাক্ত কৰিব লাগে যদি বিদেশীক বিতৰণ কৰিব লাগে তেনেহলে এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া লাগিব যে সেই প্ৰক্ৰিয়াটো কন্টিনিউয়াছ চলি থাকিব লাগিব মাজতে কৰি আকৌ মাজতে এৰি দিয়া প্ৰক্ৰিয়া হলে কেতিয়াও এই সমস্যাটো সমাধান নহব গতিকে এই কথাবিলাক এতিয়া আহি পৰিছে এই বিদেশীক লৈ যে চৰকাৰ বা বিভিন্ন দল সংগঠন খুব সিৰিয়াছ নহয় সেই কথাটো স্পষ্ট হৈ পৰিছে নহলে আজি সৰ্বানন্দ সোণোৱালে 5 বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 বছৰ কাৰ্যকাল প্ৰায় সম্পূৰ্ণ কৰিব কিন্তু তাৰ পাছতো কিন্তু দেখা গৈছে যে এই সমস্যাটো কোনো ধৰণৰ সমাধান নহল বিগত 4 বছৰত বিষয়টো উত্থাপন হয় কিন্তু চৰকাৰে আন্তৰিকতাৰে বিদেশী চিনাক্তকৰণ বিদেশী বহিষ্কৰণ সেই বিষয়বিলাক কিন্তু উত্থাপন কৰা নাছিল এতিয়া আকৌ সেই প্ৰসংগটো উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ মন্তব্য আগবঢ়াইছে তাৰ বিপৰীতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি কেতবোৰ মন্তব্য আগবঢ়াইছে ঠিক অখিল গগৈও স্পষ্টভাৱে কৈছে যে এনে ধৰণে বিদেশী সমস্যাৰ সমাধান নহয় হিন্দু মুছলমান কৰি থাকিলে বিদেশী সমস্যাৰ সমাধান নহয় গতিকে এই প্ৰক্ৰিয়াটো দীৰ্ঘম্যাদী হ'ব লাগিব আৰু আন্তৰিকতাৰে কৰিব লাগিব কিন্তু দেখা গৈছে যে যোনে যি নকক সামগ্ৰিকভাৱে কিন্তু আমি এটাই ক'ব লাগিব যে এই বিদেশী সমস্যাটোৰ সমাধানৰ নামত শাসক বিৰোধী সদায় ৰাজনীতি কৰি আহিছে ক্ষমতাৰ এডাল জখলা হিচাপে এই বিদেশী সমস্যাটো তেওঁলোকে গ্ৰহণ কৰি আহিছে আৰু বিদেশী সমস্যাটো নহলে যে ক্ষমতালৈ অহাটো সহজ নহয় বা কিছুমান ৰাজনীতি মেৰুকৰণ কৰা সম্ভৱ নহয় বা সেই কথাবিলাক তেওঁলোকে উপলব্ধি কৰি সময় সময় বিদেশী সমস্যাটো উত্থাপন কৰে হিন্দু মুছলমানৰ মাজত এটা সংঘাত লগাবলৈ চেষ্টা কৰে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি হয় বা ক্ষমতালৈ অহাৰ পথ প্ৰশস্ত হয় তেতিয়া এই বিষয়বিলাক তল পৰে এতিয়া আমি আগতেই কৈছো যে NRC বিষয়টো তল পৰিল অসম চুক্তি কেতিয়াবাই গাপ দিলে এতিয়া নতুনকৈ 1950 চনৰ এখন আইনৰ কথা উল্লেখ কৰি বিদেশী বিতৰণৰ কথাটো আনিছে য'ত ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ কোনো কাম নোহোৱা হ'ব যদি এই প্ৰক্ৰিয়াৰ বিদেশী সমস্যাটো সমাধান সম্ভৱ হয় যদি 1950 চনৰ যিখন এক্সপালছন এক্ট সেই আইনমতেই যদি বিদেশী সমস্যাৰ সমাধান হয় তেনেহলে আমি সদায় আদৰণি জনাব লাগিব কিন্তু হঠাতে খুব খৰধৰকে এইবিলাক সিদ্ধান্ত ললে সমাজখনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে বা মানুহৰ মাজত কি প্ৰতিক্ৰিয়া সৃষ্টি হ'ব পাৰে বা এনে ধৰণে এখন জিলাৰ উপায়ুক্তই বা কেইজনমান বিষয়ে বিদেশী চিনাক্ত কৰি তেওঁলোকক এক্সপালছন কৰাটো সম্ভৱ হ'ব জানো এই কথাবিলাক কিন্তু খুব গুৰুত্বপূৰ্ণ কথা কিন্তু এইবিলাক খুব গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে চৰকাৰে আচলতে বা বিৰোধী পক্ষ আচলতে বিদেশী সমস্যাটো উত্থাপন কৰি তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চেষ্টা কৰি আহিছে আৰু সেই কাৰণে আমি ক'ব খুজো যে এই ক্ষেত্ৰত অসমৰ লোকসকল সচেতন সতৰ্ক হৈ থাকিব লাগিব যে বিদেশীৰ নামত বিদেশী খেদাৰ নামত চৰকাৰ বা বিৰোধীৰ যিটো ৰাজনৈতিক ৰণকৌশল বা ক্ষমতা দখলৰ যিটো কৌশল সেই কৌশলবিলাকৰ পাকচক্ৰত যাতে লোকসকল ভৰি নিদিয়ে অসমৰ ৰাইজ ভৰি নিদিয়ে কাৰণ তেনেকুৱা বিদেশী খেদা বহু
আন্দোলন বহু ধৰ্ণা ধৰ্মঘট বহু নেতাক অসমৰ মানুহে পালে বহু নেতাৰ মুখ চিনিলে গতিকে এতিয়া আকৌ বিদেশী খেদাৰ নামত এটা খৰধৰকে লোৱা সিদ্ধান্তৰ নামত যাতে অসমৰ ৰাইজ বিভ্ৰান্ত নহয় হাতামপুৰীয়া শান্তি সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ প্ৰতি সকলোৱে চকু ৰখা উচিত আৰু ৰাজনৈতিক নেতাসকলে যি কয় তাক সেইমতেই অসমৰ ৰাইজে মনে মনে বহি থকাটো উচিত কথা নহ'ব আমি ভাবো সকলোৱে এই ক্ষেত্ৰত সাৱধান সতৰ্ক হৈ খোজ দিয়াটো